আপুনিও যদি ঘৰত এটা কাম কৰে তেনেহলে আপোনাৰ ঘৰত কেতিয়াও মা লক্ষ্মী নাহে। আপুনি যদি জানিবলৈ বিচাৰিছে আপুনি ঘৰত কি কাম কৰাৰ কাৰণে আপোনাৰ ঘৰলৈ মা লক্ষ্মী নাহে, ভিডিঅ'টো আপোনাৰ বাবে। আচলতে আমি প্ৰত্যেক মানুহে ঘৰত কিছুমান এনেকুৱা কাম কৰোঁ যাৰ ফলত আমাৰ ঘৰলৈ লক্ষ্মী নাহে, আৰু আমি কিছুমান এনেকুৱা কাম কৰোঁ যাৰ ফলত আমাৰ ঘৰলৈ লক্ষ্মী আহে। এতিয়া গোটেইখিনি কথা আমাৰ ওপৰতে নিৰ্ভৰ কৰে। প্ৰত্যেকটো কথা আমাৰ ওপৰত নিৰ্ভৰ কৰে। আমি ভাল কৰিলে আমাৰ ভাল হয়, বেয়া কৰিলে বেয়া হয়। এতিয়া মই আপোনালোকক ক'ম আপুনি ঘৰত কি কাম কৰিলে আপোনাৰ ঘৰত লক্ষ্মী নাহে। আপুনি কথাখিনি জানিব বিচাৰিলে ভিডিঅ'টো চাব লাগিব শেষলৈকে। তাৰ আগতে এটা কথা কওঁ, আপুনি যদি আপোনাৰ ইউটিউব চেনেল, ফেচবুক পেজ লিগেল আৰু অৰ্গেনিকভাৱে মনিটাইজ কৰিব বিচাৰে, গ্ৰ'থ কৰিব বিচাৰে, তেনেহ'লে আমাৰ লগত যোগাযোগ কৰিব। আপুনি আমাৰ পৰা লিগেল ভিউজ, লিগেল ছাবস্ক্ৰাইবাৰ, লিগেল ফলোৱাৰ্ছ এই সকলোবোৰ লিগেল আৰু অৰ্গেনিকভাৱে ল'ব পাৰিব। আমাৰ হোৱাটছএপ নাম্বাৰ 9864808721। এতিয়া আমি জানিম আজি যে আপুনি ঘৰত কি কাম কৰিলে আপোনাৰ ঘৰলৈ লক্ষ্মী নাহে। মই আপোনালোকক আৰম্ভণিতে ক'লোঁ যে আমি কৰা কিছুমান কামৰ ওপৰত ঘৰলৈ লক্ষ্মী আহিব নে নাহে এই কথাবোৰ নিৰ্ভৰ কৰে। এতিয়া আপুনি এই কথাবোৰ যদি পুৰণি কালৰ নীতি নিয়মৰ ফালৰ পৰা চাব যায় তেতিয়াহ'লেও আপুনি দেখিবলৈ পাব, কাৰণ সেই দিনত নীতি নিয়মসমূহ পালন কৰা হৈছিল, যাৰ কাৰণে মানুহবোৰৰ সমস্যাবোৰ খুব কম আছিল। এতিয়া আমি সেই নীতি নিয়মসমূহ অনুসৰণ নকৰোঁ। এতিয়া কেনেধৰণৰ কথা হয়, প্ৰথম হৈছে যিখন ঘৰত খুব বেছি হাই কাজিয়া হয়। এতিয়া আপুনি দেখিব কোনোবা মানুহৰ ঘৰত যদি খুব বেছি হাই কাজিয়া হয়, সেই ঘৰখনত এটা অশান্তিময় পৰিস্থিতি যেতিয়া বিৰাজ কৰি থাকিব, সেই ঘৰখনত মানুহ থকাৰ যেতিয়া এটা পৰিৱেশ নহ'ব, সেই ঘৰখনত কেতিয়াও কিন্তু মা লক্ষ্মী নাহে। লক্ষ্মী তেতিয়াহে এখন ঘৰত আহিব যেতিয়া ঘৰখনত সদায় এটা শান্তিৰ পৰিৱেশ থাকিব। আপুনি কেতিয়াবা পূজা কৰিবলৈ পৰা নাই, আপুনি পূজা কৰিবলৈ সময় পোৱা নাই, কিবা ক্ষেত্ৰত ব্যস্ত আছে বা পৰা নাই, তেতিয়াও আপোনাৰ ঘৰলৈ লক্ষ্মী আহিব যদি আপোনাৰ ঘৰখনৰ মানুহখিনি সুখত থাকে, আপোনাৰ ঘৰখনত এটা শান্তিৰ পৰিৱেশে বিৰাজ কৰে, তেতিয়াহ'লে আপোনাৰ ঘৰলৈ মা লক্ষ্মী আহিব। কিন্তু আপোনাৰ ঘৰত যদি অনবৰতে এটা অশান্তিময় পৰিৱেশে বিৰাজ কৰি থাকে, আপোনাৰ ঘৰলৈ কেতিয়াও মা লক্ষ্মী নাহে। দ্বিতীয়তে হৈছে আপুনি যদি আপোনাৰ ঘৰৰ মহিলাক সন্মান নকৰে, বেয়া ব্যৱহাৰ কৰে, কথাই কথাই গালি গালাজ পাৰে, উপলুঙা কৰে, বিভিন্ন ধৰণৰ ঠাট্টা মস্কৰা কৰি থাকে, অৰ্থাৎ আপোনাৰ ঘৰৰ মহিলাগৰাকীয়ে বিভিন্ন মানসিক অত্যাচাৰ সহ্য কৰি থাকিবলগীয়া হয়, তেনে ক্ষেত্ৰতো কিন্তু আপোনাৰ ঘৰত কেতিয়াও মা লক্ষ্মী নাহে। গতিকে আপোনাৰ ঘৰলৈ মা লক্ষ্মী আহিব নে নাহিব এই গোটেই কথাখিনি আপোনাৰ নিজৰ ওপৰতহে কিন্তু নিৰ্ভৰ কৰে। গতিকে আপুনি যিমান কথাখিনি মানি চলিব আপোনাৰ ঘৰত ভাল হ'ব, যিমান মানি নচলিব আপোনাৰ ঘৰত বেয়া হ'ব। আৰু তৃতীয়তে হৈছে যি স্বামীয়ে পত্নীৰ ওপৰত হাত উঠায় তেনেকুৱা স্বামীৰ ঘৰতো কিন্তু মা লক্ষ্মী নাথাকে, কাৰণ এখন ঘৰত মহিলা এগৰাকীক লক্ষ্মীৰ স্থান দিয়া হয়। সেই লক্ষ্মীগৰাকীকে যদি আপুনি অৱমাননা কৰিছে, বেয়া ব্যৱহাৰ কৰিছে, হাত উঠাইছে গাত, তেন্তে আপোনাৰ ঘৰত কেতিয়াও মা লক্ষ্মী নাথাকে। গতিকে আপুনি এইকেইটা যদি ভুল কৰি আছিল আজিৰে পৰা নকৰিব, নহ'লে আপোনাৰ ঘৰত কেতিয়াও মা লক্ষ্মী নাহে, আৰু আপুনি যিমান কষ্ট নকৰক কিয় আপুনি কিন্তু অভাৱত থাকিবই লাগিব।